নমস্কাৰ, স্বাগতম জনাইছোঁ আন এটি ভিডিঅ'লৈ। যিহেতুকে বহুত দিন ঘৰৰ পৰা ওলাই নাছিলোঁ মোৰ এটি পুত্ৰ সন্তান হোৱাৰ বাবে। এতিয়া ক'ত গৈ আছোঁ দেখুৱাম ব'লক। যিহেতুকে ইউটিউবত ভাইৰেল হৈ আছে এই ঘৰটো আৰু আমাৰ ঘৰৰ ওচৰতে হয়। এতিয়া আমি ভিতৰলৈ সোমাই আহিলোঁ। যিহেতুকে ইয়াতে চেণ্ডেল থোৱা ঠাই বনাই দিছে, তাৰ কাৰণে আমি চেণ্ডেল থৈ গৈছোঁ। এয়া চেণ্ডেল থৈ আমি ভিতৰত সোমাই গৈ আছোঁ আৰু ইয়াতে আহিলে এণ্ট্ৰি ফিজ নালাগে, মাত্ৰ ভিজিটৰ টাইমটো মনত ৰাখিলেই হয়। ভিজিটৰ টাইমটো হয় ৰাতিপুৱা 4:30 পৰা দুপৰীয়া 12:30লৈকে খোলা থাকে, আকৌ আবেলি 4টাৰ পৰা 8টা। বাকী সময় মূল দুৱাৰ বন্ধ থাকিব। আচলতে ৰাধা গোবিন্দৰ মন্দিৰ হয়। মন্দিৰটো সোমাই আহিয়ে দেখা পাব ব্ৰহ্মপুত্ৰ আৰু লগতে এটা চুইমিং পুল। আচলতে পৰিৱেশটো ইমানেই ধুনীয়া আৰু বহুত চাফ চিকুণ কৰি ৰাখিছে। ইয়াৰ পৰা ছানছেটৰ ভিউটো ইমান ধুনীয়া দেখে, আপোনালোকক কথাইদি প্ৰকাশ কৰিব নোৱাৰোঁ। যিহেতুকে আজি বতৰটো অলপ ডাৱৰীয়া, তাৰ কাৰণে ছানছেটৰ ভিউটো দেখা নাপালোঁ। পৰিৱেশটো চাই মেলি আমি গুচি আহিলোঁ। অলপ যিহেতুকে বৰষুণ দি আছে আৰু লগত বাবুও আছে, তাৰ কাৰণে আমি এতিয়া জলদিকৈ 2 কপিমান ফটো উঠি লওঁ। আৰু যিহেতুকে বাবু প্ৰথমবাৰ ঘৰৰ পৰা ওলাইছে, তাৰ কাৰণে অলপ ভয়ো লাগি আছে, ভালো লাগি আছে। আৰু দেখা পাইছে যাতে মতো মোক ধৰি আহিছে, ফটো উঠাওঁতেও ধৰি আছে আৰু ঘৰত আহোঁতেও ধৰি আছে। আজি আমি আহিছিলোঁ ভক্তি কুটিলৈ আৰু আজিলৈ আহিছোঁ। বাই।